মা 3:30 মান বজাৰ পৰা ঘৰৰ পৰা ওলাই আহে। আমাৰ ঘৰৰে কোনোবা নাছিলে। তাৰপিছতে গম পালোঁ যে তেখেতে হস্পিটেললৈকে মোৰ ফাদাৰ ইন ল এডমিট আছে বুলি তেওঁ জানা সূত্ৰত তেওঁ গুচি আহিলে অকলে। অহাৰ পিছত তাৰ পৰা আমি বিচাৰি পোৱা নাই। তাৰপিছত ধুবুৰী সদৰ থানাত ৰাতি 8:20 পৰা মান বজাত আমি তাৰ নামত এটা এজাহাৰ দাখিল কৰিলোঁ। এইটো আপোনাৰ 24 তাৰিখত ইংৰাজী 24 তাৰিখত ৰাতি আপোনাৰ 8:30 মান বজাত এনেকুৱা সময়তে দিলোঁ। ফটো চটো ছবি দিয়া হৈছিলে। তাৰ পৰা আমি চব ফেচবুক হোৱাটছআপ চবফালে দিলোঁ। আজি তাক মৃত্যুৰ হেৰিটো পালোঁ হস্পিটেল 4 নম্বৰ কোঠালিত তাক এটা ফ্ৰিজৰ লিফ্টৰ সন্মুখতে পৰা তাত টেষ্ট ওলোৱা চালোঁ। এতিয়া আপোনাৰ কি সন্দেহ হয়? এইটোতো গম পোৱা নাই। ওপৰৰ ফল চিলিংখিনি ভাঙা চালোঁ, ব্লাডো আছে তাৰ লগতে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ হ'ল তেঁতুলতলা ৱাৰ্ড নম্বৰ 3 পৰে, কিন্তু নিয়াৰ বিজেপি অফিচৰ লগতে মোৰ ঘৰ। ধুবুৰী। আপোনাৰ মাৰ নাম কি আছিলে? তাৰাৰাণী চৰকাৰ আছিলে। তাৰাৰাণী চৰকাৰ। বয়স কিমান হ'ব? 72 নিচিনা হ'ব। কিবা মেণ্টেলি ডিজেবল হয় নেকি? এনে তাৰ মেমৰি লছ হয়, দুবাৰ ষ্ট্ৰক হৈছিল। আজি আপোনাৰ কিবা সাসপেক্ট আছে নেকি? এনে সাসপেক্টে মানে ব্লাড দেখাতে অলপ সাসপেক্ট হৈছে আৰু মানে ব্লাড পৰা ভৰিৰ ওচৰত ব্লাড পৰা পালোঁ। আপোনাৰ এফআইআৰ দিয়া আছে? এফআইআৰ দিয়া আছে।